লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড গোৱালপাৰা গোবিন্দপুৰ চালাত নিৰ্মীয়মান পথ নিৰ্মাণত চৰম দুৰ্নীতি আগদিনা বনোৱা পথ পিছদিনাই ভাঙিল পথত নাই কোনো ধৰণৰ ফলক ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা লোক নিৰ্মাণ বিভাগত ঘটিছে এই আজব কাণ্ড জানিব পৰা মতে গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত গোবিন্দপুৰ চালাত যোৱা নিশা লোক নিৰ্মাণ বিভাগে পুনৰ নিৰ্মাণ কৰিছিল এটা পথ প্ৰায় 4-5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণ কৰাৰ এদিন পিছতে ভাঙি পৰিছে হাত বা ভৰিৰে চুলে চূৰ্ণ বিচূৰ্ণ হৈ পৰে নৱনিৰ্মিত এই পথটো বিভাগীয় নীতিক আওকাণ কৰি অতি নিম্নমানৰ কাম কৰাৰ বাবে এনেদৰে খহি গৈছে পথটো চাওক এই দৃশ্য অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ সকিয়নি প্ৰদান কৰাৰ পিছতো ঠিকাদাৰ সাইফুল ইছলামে সংঘটিত কৰিছে এই দুৰ্নীতি পথটোৰ এই অৱস্থাৰ বাবে যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ইতিমধ্যে স্থানীয় ৰাইজে ঠিকাদাৰ সাইফুল ইছলামৰ বিৰুদ্ধে বিভিন্ন স্লোগান দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তদুপৰি গোবিন্দপুৰ চালাৰ স্থানীয় ৰাইজে উক্ত পথটো নতুনকৈ নিৰ্মাণ কৰি দিবলৈ লোক নিৰ্মাণ বিভাগক দাবী জনাইছে এই ঘটনা মানে আপোনালোকে নিজে চাব পাৰে না পিচ দিছে না কোনো যেটো মানে 25 mm কামটো হ'ব লাগে কিছুবিলাকত আছে আমি নকওঁ বুলি নাই বুলি বেছিভাগ ভাগত 10 mm নাই আৰু পিচটো একেবাৰে দিয়াই নাই পিচটো দূৰৰ কথা দিয়াই নাই পিচ যদি দিলে হয় ৰাস্তা এনেকুৱা কণ্ডিশ্যন নহয় অতি নিম্ন মানে একদম নিম্ন মানৰে আৰু যেহেতু কাম কৰাৰ আগতে আমি কৈছোঁ ঠিকাদাৰক ৰাস্তাতে কৈছোঁ যে এইবোৰ কাম হোৱা নাই য'ত য'ত মানে আমি দেখুৱাই দিছোঁ তাতে অলপ মেটেল পেলাই হেনে মেকআপ কৰিছে কিন্তু এতিয়া মানুহ ইয়াতে ধৰা নাই এনেকুৱা কৰি গৈছে কিন্তু গোটেই ৰাস্তাতে এনেকুৱা কণ্ডিশ্যন আছে আমাৰ এতিয়া লাগে তদন্ত কৰিব লাগে ৰাস্তাটো ভাল হ'ব লাগে এইটোৱে আমাৰ অনুৰোধ এতিয়া আমাৰ অনুৰোধ এইটোৱে আমাৰ ৰাস্তাটো ভাল কৰি লাগে চাব লাগে কি কেনেকুৱা কাম কৰি আছে এইটোৱে চাব লাগে আপোনাৰ কাৰবোলা বজাৰৰ পৰা আপোনাৰ এই পঞ্চায়ত অফিচলৈকে হৈ আছে মোটামুটি 3.5 কিলোমিটাৰমান হ'ব 65 লাখ মান শুনিছোঁ আমি সাইফুল ইছলাম আমাৰ যোৱাকালিৰ পৰা ৰাস্তাৰ কামটো আৰম্ভ হৈছে এইটো গোবিন্দপুৰ খংৰাৰপাল বুলি এইটো ঠাই তো এইটো ৰাস্তাটোৰ কামটো যে হৈছে এইটো 25 mm বুলি হ'ব বুলি কৈছোঁ তো এইটোতো 25 mm হোৱা নাই জাগাই জাগাই আমি জোতাৰে যদি খহি দিওঁ উঠি যায় তো এইটো কামটো হৈছে ৰাজহুৱা কাম তো কামটো ভালকৈ হ'ব লাগে এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ডিচি মহোদয়ৰ ওচৰত আমাৰ এইটোৱে কামনা এইটো ৰাস্তা কামটো ভালকৈ কৰি দিয়ক আৰু আপোনালোকে চাই দিয়ক এই কামখিনি এটা ভাল কৰিব লাগে যাতে টেকে মানে কথা আমাৰ এটা ভাল কৰিব লাগে যাতে টেকে মানে কথা আমাৰ যিমানবাৰ এই কামটো হৈছে আমাৰ কামবোৰ এনেকুৱাই হৈছে আমাৰ এইটো ৰাস্তাত বহুত যাতায়াত চলি থাকে আৰু এইটো ৰাস্তাতে যদি এনেকুৱা কাম হয় তেতিয়াহ'লে মানুহবোৰ কেনেকৈ চলিব আমাৰ এইটো চবৰে এইটো ৰাস্তাৰ পৰা চবৰে প্ৰব্লেম বহুত টাইমৰ পৰা প্ৰব্লেম বহুত টাইম পিছত এইটো ৰাস্তা ঠিক হৈছে আৰু ঠিক হৈছে যদি কেনেকৈ হৈছে আপোনালোকে এবাৰ চাওক ভালকৈ চাওক আপোনালোকে হাত দিলে পিছবোৰ উঠি যাইছে পাথৰবোৰ উঠি যাই আছে তো কেনেকুৱা কাম কৰিছে ইয়াতে আমাৰ 25 mm কামৰ কথা আছিলে তাত 5 mm 10 mm জাগা জাত এনেকুৱা হৈছে খালি সাইডৰ পিনে চাওক অকণমান বেছিকৈ দিছে তথাপিও ধৰিলে পাথৰবোৰ একেবাৰে উঠি যায় তো আমাৰ ক'বলগীয়া একো নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ডিচি ছাৰক এইটোৱে আমি আবেদন জনাওঁ যে আমাৰ এইটো ৰাজহুৱা কামখিনি ভালকৈ হ'ব লাগে মুঠত আমি চবেই যাতায়াত কৰি আমাৰ ঘৰৰ ওচৰৰ ৰাস্তা আৰু এই ৰাস্তাৰ কাৰণে আমি বহুত মানে অসুবিধা যুঁজিব লগা হৈছে যে এইটোৱে অনুৰোধ যে ৰাস্তাখিনি আমাক ভালকৈ হ'ব লাগে আৰু বহুত দিন টিকাওকৈ হ'ব লাগে এনেকুৱা হ'ব নালাগে কালি ৰাস্তাখন বনাই গৈছে আজি ৰাস্তাখন বেয়া হৈ আছে এনেকুৱা হ'ব নালাগে আনহাতে ঠিকাদাৰ সাইফুল ইছলামৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে স্থানীয় ৰাইজে বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এনভি লাইভ